আজি গৰু বিহু দলগাঁৱৰ ঢেকিৰি গাঁৱত প্ৰত্যেক বছৰৰ দৰে এইবেলিও চুকাজানী নৈৰ পাৰত গৰুক গা ধোৱা পৰিলক্ষিত হৈছে। দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত গৰু বিহু উদযাপন কৰা হয়। চত মাহৰ শেষৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পালন কৰা হৈছে গৰু বিহু। গাঁৱৰ চহা কৃষকসকলে হাতম পৰখীয়া ৰীতি নীতি মানি পালন কৰে গৰু বিহু। কৃষকসকলে পুৱাতেই ওচৰৰ নৈ বিল পুখুৰীত গৰুক গা ধুৱাবলৈ আনে। গা ধুৱাই লাও বেঙেনা হালধি গৰুৰ গালৈ মাৰি প্ৰতিজন অসমীয়া কৃষিজীৱী লোকে গায় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰে সৰু বাপেৰে সৰু তই হবি বৰ গৰু। বিহুক লৈ চাৰিওফালে এতিয়া উৎসাহ উদ্দীপনা দেখা গৈছে। নিউজ এক্স ৰিপৰ্ট, ভইচ অফ আছাম। যোৱা বছৰৰ পৰা আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ যে প্ৰত্যেক বছৰে আগন্তুক দিনলৈও আমি গৰু বিহু উদযাপনৰ কাৰ্যসূচী হাতত লৈ থাকিম। আৰু এতিয়া আমাৰ ইতিমধ্যে গৰু বিহুৰ যি গৰু বিহুক ধোৱা বা আদি কৰি গোটেইখিনি আমাৰ হৈ গ'ল। মাহ প্ৰসাদ বিতৰণ কৰিলোঁ। এতিয়া আমি লগে ভাগে সকলোৱে বিহু এফাকি গালোঁ। গাই এতিয়া আমাৰ কাৰ্যসূচী এইখিনিতে আছিলে বাৰু আজিৰ দিনটো। বিহু আমাৰ গৰু বিহু আমাৰ অসমীয়া সমাজ জীৱনৰ আমাৰ অসমীয়া গ্ৰাম্য জীৱনৰ এটি উল্লেখনীয় এটা আমাৰ বিহু। আৰু সেই পৰম্পৰা আজি অব্যাহত ৰাখি দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাই ইয়াতে খুব ধুনীয়াকৈ এটা অনুষ্ঠান আদি কৰিলে। আৰু এইটো জানো যে আমাৰ উঠি অহা প্ৰজন্মই এই গৰু বিহুৰ পৰা বহুত দূৰত গুচি গৈছে। সেয়ে এনেধৰণৰ পদক্ষেপ সকলোৱে গ্ৰহণ কৰক যাতে নতুন নৱপ্ৰজন্মক আমি ইয়াৰ এটা আভাস দিব পাৰোঁ গৰু বিহু আমাৰ কেনেকুৱা আছে পৰম্পৰা, যাতে আগলৈ থাকক। খুবেই এটা প্ৰশংসনীয় পদক্ষেপ যে ছাত্ৰ সন্থাই দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাই এটা খুবেই সুন্দৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে, যিটো আমাৰ উঠি অহা প্ৰজন্মক এটা বাট দেখাইছে যে গৰু বিহুটো আমি এনেকৈ উদযাপন কৰিব লাগে বা আমি কৰি থাকিম। খুব এটা প্ৰশংসনীয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকক। নমস্কাৰ, মই দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত হ'ব লগা সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ যিখন জনগোষ্ঠীয় সমাৰোহ ৰঙালী বিহু আৰু সেই ৰঙালী বিহুৰ উদযাপন সমিতিৰ সভাপতি হিচাপে সদৌ দলগাঁওবাসী ৰাইজক মই বিহুৰ ওলগ যাচিছোঁ আৰু সেৱা জনাইছোঁ। আৰু আমি আজি দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ চুকাজানী নৈ পাৰত গৰু বিহু উদযাপন কৰিছে। আৰু গৰু বিহু উদযাপন এইকাৰণে আমি কৰি আহিছোঁ দলগাঁও আঞ্চলিক ছাত্ৰ সন্থাই যে আজিৰ প্ৰজন্মই গৰু বিহু কি সেই বিষয়ে ভালকৈ জনা নাই, সেয়েহে গৰু নায়ে। সেই গতিকে আমি ছাত্ৰ সন্থাই আমাৰ ওচৰৰ নতুন ঝাকুৱা গাঁৱৰ ৰাইজৰ সহযোগত এই নদীৰ পাৰত গৰু বিহু উদযাপন কৰি আমি আজি নতুন প্ৰজন্মক যাতে এইদৰে গৰু বিহু পালন কৰা হয় তাকে আমি নতুন প্ৰজন্মৰ ওচৰত আমি দাঙি ধৰিছোঁ। এইখিনিয়ে কৈ আমাৰ হিচাপে অসমীয়া জাতি আমি পালন কৰোঁ। গতিকে সেই গৰু বিহুটোক আজি এই পদক্ষেপ লৈ উঠি অহা প্ৰজন্মক যিখিনি শিক্ষা দিছে যে তেওঁলোকে পাহৰি যাবলৈ ধৰিছিল যে অসমীয়া জাতিৰ এটা পৰম্পৰা, গতিকে সেই পাহৰি যোৱা গৰু বিহুৰ যিটো উৎসৱ সেইটো আজি ছাত্ৰ সন্থাই বাহাল ৰাখিবলৈ যত্ন কৰিছে। আৰু তাৰ দ্বাৰা সমূহ দলগাঁও অঞ্চলত এটা বাৰ্তা প্ৰেৰণ কৰিছে যে সকলোৱে এনেকৈ বহাগৰ বিহুৰ লগত সংগতি ৰাখি গৰু বিহুটো আচলতে আমি পালন কৰিব লাগে। এইটো ছাত্ৰ সন্থাৰ দ্বাৰা যিটো উদযাপন কৰিছে বৰ প্ৰশংসনীয় কথা। গতিকে ভাল লাগিছে আজি এনেদৰে এই অঞ্চলটোত আমাক উদগনি দিয়াৰ বাবে তেওঁলোকলৈ অশেষ ধন্যবাদ থাকিল। আৰু আগন্তুক এই ছাত্ৰ সন্থাৰ এই বাৰ্ষিক যিখন প্ৰত্যেক বছৰে পাতি আহে বিহু সন্মিলন, এই সন্মিলনৰ লগত সংগতি ৰাখিয়ে তেওঁলোকে কৰ্মশালা আৰু গৰু বিহুৰ উৎসৱটিও উদযাপন কৰিছে। ধন্যবাদ।